হেল্ল' এস্পিৰেণ্ট, মই দেৱাশ্ৰী ডেকা সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ক্লাছত ড্ৰাফটিং কমিটি অৰ্থাৎ খচৰা সমিতিৰ বিষয়ে আলোচনা কৰিম। আমি লাষ্ট ক্লাছত কি পঢ়িছিলোঁ? আমি কনষ্টিটিউশ্যন এছেম্বলিৰ বিষয়ে পঢ়িছিলোঁ যে কনষ্টিটিউশ্যন এছেম্বলিৰ তোমাৰ কেতিয়া ৰিজলিউশ্যন অবজেক্টিভ ৰিজলিউশ্যন কেতিয়া পাছ হয়, ইয়াত কিমানজন আসন আছিলে, কিমানটা ষ্টিয়াৰিং কমিটি কি হয়, এই বিষয়ে আমি আলোচনা কৰিছিলোঁ। এইটো অধ্যায়ত আমি তোমাৰ ড্ৰাফটিং কমিটিৰ বিষয়ে আমি আলোচনা কৰিম। ড্ৰাফটিং কমিটি বুলিলে আমি সাধাৰণতে বুজোঁ যে সংবিধানখন প্ৰস্তুত কৰাৰ আগতে এখন ড্ৰাফট হয়, যে এই সংবিধানখনৰ মূল আদৰ্শ কি, নীতি কি, কৰ্তব্য কি, তোমাৰ ডাইৰেক্টিভ প্ৰিন্সিপাল কি হয়, ৰাষ্ট্ৰপতিৰ বা উপৰাষ্ট্ৰপতিৰ বা প্ৰধানমন্ত্ৰীৰ কৰ্তব্য দায়িত্ব কি হয়, এই সকলোখিনি আমি ড্ৰাফটিং কমিটিৰ বিষয়ে ড্ৰাফটিং কমিটিৰ পৰা আমি জানিব পাৰোঁ। যেনেকৈ আমি কিতাপ এখন পঢ়াৰ আগতে কিতাপখনৰ আৰম্ভণিতে তোমাৰ এটা সাৰাংশ দিয়া থাকে যে কিতাপখনে কি ক'ব বিচাৰিছে, যে ৰাইটাৰে কি প্ৰকাশ কৰিব বিচাৰিছে, সেইখিনি আমি সেই কিতাপখনৰ বিষয়ে আমি জানিব পাৰোঁ। ঠিক সেইদৰে আমি ড্ৰাফটিং কমিটিৰ এই ড্ৰাফটখনৰ জৰিয়তেও আমি ভাৰতৰ সংবিধানৰ মূল আদৰ্শ বা নীতিসমূহ আমি থুলমূলকৈ জানিব পাৰোঁ। এইখিনি যদি তুমি বুজি পোৱা যে ড্ৰাফটিং কমিটিখনে কি ক'ব বিচাৰিছে, এইখিনি গোটেইখিনি পঢ়াৰ পিছতে তুমি সংবিধানৰ বিষয়ে তুমি জানিব পাৰা, এটা থুলমূল এটা আভাস পোৱা। তাৰমানে এই ড্ৰাফটিং কমিটিৰ তোমাৰ হেডজন আছিলে ডক্টৰ বি.আৰ. আম্বেদকাৰ। ডক্টৰ বি.আৰ. আম্বেদকাৰক ভাৰতৰ সংবিধানৰ পিতৃস্বৰূপ বুলি কোৱা হয়, কাৰণ সংবিধানৰ বিভিন্ন ধৰণৰ আদৰ্শ, নীতি, কৰ্তব্য তেখেতে বিভিন্ন দেশৰ মূল আদৰ্শৰ পৰা তোমাৰ অনুপ্ৰাণিত হয় আমাৰ ভাৰতৰ সংবিধানত লিপিবদ্ধ কৰিছিলে। আৰু ভাৰতীয় সংবিধানখন প্ৰণয়ন কৰাত এই ডক্টৰ বি.আৰ. আম্বেদকাৰৰ ভূমিকা অতি উল্লেখযোগ্য। সেইকাৰণে ডক্টৰ বি.আৰ. আম্বেদকাৰক তোমাৰ ভাৰতৰ সংবিধানৰ পিতৃস্বৰূপ বুলি কোৱা হয়। এই সংবিধান সভাই ভাৰতৰ সংবিধান ৰচনাৰ বাবে তোমাৰ 29 আগষ্ট 1947 তাৰিখে খচৰা সমিতি এখন গঠন কৰে, অৰ্থাৎ কনষ্টিটিউশ্যন এছেম্বলি এখন গঠন কৰে। আৰু এই কনষ্টিটিউশ্যন এছেম্বলিখনে ভাৰতৰ সংবিধানৰ ড্ৰাফট এখন প্ৰস্তুত কৰি পূৰ্ণ সংবিধান সভাৰ আগত উপস্থাপন কৰে। মই অলপ আগতে যে ক'লো যে কনষ্টিটিউশ্যন এছেম্বলিৰ কথা, এই কনষ্টিটিউশ্যন এছেম্বলিয়ে তোমাৰ ড্ৰাফটিং কমিটি এখন গঠন কৰে। এই ড্ৰাফটিং কমিটিখনৰ মূল উদ্দেশ্য হৈছিলে এখন ড্ৰাফট এখন প্ৰস্তুত কৰি তোমাৰ কনষ্টিটিউশ্যন এছেম্বলিৰ আগত তোমাক উপস্থাপন কৰা, যাতে ভাৰতৰ সংবিধানৰ মূল কথাখিনি তোমাৰ থুলমূলভাৱে আমি আলোচনা কৰিব পাৰোঁ বা জানিব পাৰোঁ। সেইকাৰণে এই ড্ৰাফটিং কমিটিখন গঠন কৰা হৈছিলে। আৰু মই অলপ আগতে ক'লো যে এই ড্ৰাফটিং কমিটিৰ তোমাৰ মেইন হেডজনে আছিলে ভীমৰাও ৰামজী আম্বেদকাৰ। তেখেতে সংবিধানৰ খচৰা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে, অৰ্থাৎ ড্ৰাফটখন প্ৰস্তুত কৰাত তেখেতৰ ভূমিকা উল্লেখযোগ্য। এই খচৰা সমিতিখনৰ মুঠ তোমাৰ 7জন সদস্য আছিলে, 7 মেম্বাৰ আছিলে। এই 7 মেম্বাৰ হ'ল তোমাৰ প্ৰথমজনে আছিলে ডক্টৰ ভীমৰাও আম্বেদকাৰ, আৰু দ্বিতীয়জন আছিলে তোমাৰ গোপালস্বামী আয়াৰ, তোমাৰ মাধৱ ৰাও, ফ'ৰ্থজন আছিলে তোমাৰ K.N. মুন্সী, আৰু ফিফ্থজন আছিলে তোমাৰ মহম্মদ ছাইদুল্লাহ। এই মহম্মদ ছাইদুল্লাহ তোমাৰ অসমৰ আছিলে, সেইকাৰণে কোৱা হয় যে আমাৰ অসমৰ পৰা ড্ৰাফটিং কমিটিত কোনে তোমাৰ পাৰ্টিচিপেট কৰিছিলে, এইটো আছিলে তোমাৰ তেখেত মহম্মদ ছাইদুল্লাহ। আৰু তোমাৰ 6জন আছিলে D.P. খেইতান, আৰু তোমাৰ 7 নম্বৰজন আছিলে তোমাৰ 7 নম্বৰজন আছিলে তোমাৰ কৃষ্ণস্বামী আয়াৰ। মই যেতিয়া তোমাৰ ড্ৰাফটিং কমিটিৰ মেম্বাৰৰ বিষয়ে মই মনত ৰাখিবৰ হয় মই কেনেকে মনত ৰাখোঁ, মই এনেকে মনত ৰাখোঁ যে মাধৱ এটা ভগৱানৰ নাম, কৃষ্ণ চোৱা, মাধৱ ৰাও, কৃষ্ণ, তোমাৰ আৰু এটা আছিলে মুন্সী, গোপাল স্বামী। গোপালটোতো তোমাৰ ভগৱানৰে নাম হয়, মাধৱটো তোমাৰ ভগৱানৰ নাম হয়, কৃষ্ণ তোমাৰ ভগৱানৰ নাম হয়। এইকেইটাতো তোমাৰ মনত থাকিয়ে গ'ল। আৰু বি.আৰ. আম্বেদকাৰৰ কথাটো তুমি জানাই। তাৰপিছত আছিলে তোমাৰ মহম্মদ ছাইদুল্লাহ, এইজনটো আমাৰ অসমৰে ব্যক্তি হয়। বাকী কি থাকিল তোমাৰ? বাকী থাকিল খেইতান। এই খেইতানৰ কথাটো তোমাৰ মনত ৰাখিলে হ'ল তোমাৰ। প্ৰথমজন আছিলে তোমাৰ ভীমৰাও আম্বেদকাৰ, ছেকেণ্ডজন আছিলে তোমাৰ গোপাল, থাৰ্ডজন আছিলে মাধৱ, তাৰপিছত তোমাৰ আছিলে মুন্সী, তাৰপিছত আছিলে তোমাৰ খেইতান, তাৰপিছত আছিলে তোমাৰ কৃষ্ণস্বামী। এই 7জন মেম্বাৰে তোমাৰ এই ড্ৰাফটিং কমিটিত তোমাৰ পাৰ্টিচিপেট কৰিছিলে। এই ড্ৰাফটিং কমিটিখনে যেতিয়া ড্ৰাফটটো তোমাৰ আমাৰ কনষ্টিটিউশ্যন এছেম্বলিত প্ৰদান কৰে, তাৰপিছত তোমাৰ আমাৰ সংবিধানখন প্ৰস্তুত কৰা আৰম্ভ হয়। আৰু তোমাৰ 26 নৱেম্বৰ 1949 তাৰিখত আমাৰ সংবিধানে
সংবিধান সভাই আমাৰ সংবিধানখন তোমাৰ গৃহীত কৰা হয় মানে তোমাৰ পাছ কৰা হয় আৰু 26 জানুৱাৰী 1950 তোমাৰ ইয়াক কাৰ্যকৰী মানে তোমাৰ ইনফোৰ্স কৰা হয় 26 জানুৱাৰী সেইকাৰণে 26 জানুৱাৰী 1950 পৰা আমাৰ ৰিপাব্লিক ডে আমি সেলিব্ৰেট কৰো আৰু এই সংবিধানখন তোমাৰ প্ৰস্তুত কৰোতে মুঠ খৰচ হৈছিলে তোমাৰ 63,96,729 rupees এইবিলাক তোমাৰ ষ্টেটিক পইণ্ট হয় তোমাৰ মুঠ খৰচ কিমান হৈছিলে তোমাৰ মুঠ খৰচ তোমাৰ থুলমূলভাৱে তুমি জানিবলৈ হলে 63,96,000 আৰু 729 rupees হৈছিলে সো মই অলপ আগতে কৈছিলো যে ভাৰতত সংবিধানখন তোমাৰ বিশ্বৰ ভিতৰত তোমাৰ সৰ্বশ্ৰেষ্ঠ আৰু তোমাৰ সৰ্ববৃহৎ তোমাৰ সংবিধান হয় আৰু ডক্টৰ বি.এড. আম্বেদকাৰে হওক বা সংবিধান প্ৰস্তুতকৰ্তাসকলে বিশ্বৰ বিভিন্ন দেশৰ পৰা মূল আদৰ্শ আৰু কৰ্তব্যসমূহৰ পৰা অনুপ্ৰাণিত হয় ভাৰতৰ সংবিধানখনত তোমাৰ সংমিশ্ৰণ কৰিছিলে যাতে ভাৰতৰ সামাজিক অৰ্থনৈতিক ৰাজনৈতিক আৰু সাংস্কৃতিক দিশৰ লগত খাপ খোৱাকৈ ই এখন মানে তোমাৰ সকলোতকৈ তোমাৰ সৰ্বশ্ৰেষ্ঠ সৰ্বশক্তি তোমাৰ সংবিধান হিচাপে যাতে প্ৰস্তুত কৰি উলিয়াব পাৰে তাৰ কাৰণে বিশ্বৰ বিভিন্ন দেশৰ পৰা বিভিন্ন ধৰণৰ উৎসসমূহ তোমাৰ গ্ৰহণ কৰিছিলে চোৱা অষ্ট্ৰেলিয়াৰ সংবিধানৰ পৰা আমি কি আমি এডপ্ট কৰিছো অষ্ট্ৰেলিয়াৰ সংবিধানৰ পৰা আমি কনকাৰেন্ট লিষ্ট মানে তোমাৰ অসমীয়াত তোমাৰ সমতাৰ বিধি বুলি কোৱা হয় তোমাৰ অসমীয়া আৰু ইংলিছত কিছুমান তোমাৰ প্ৰনাউন্সিয়েচন বা তোমাৰ শব্দবিলাকৰ গাঁথনি বেলেগ হ'ব পাৰে কিন্তু মেইন তোমাৰ কনকাৰেন্ট লিষ্ট তোমাৰ আমি এই অষ্ট্ৰেলিয়াৰ সংবিধানৰ পৰা আমি এডপ্ট কৰিছিলো তাৰ পিছত তোমাৰ জইন্ট সিটিং অফ দ্য হাউস অফ দ্য পাৰ্লিয়ামেন্ট যেতিয়া তোমাৰ প্ৰেসিডেন্টক তোমাৰ ইমপিচমেন্ট কৰিব লাগে বা তোমাৰ ইমাৰ্জেন্সি তোমাৰ আমাৰ দেশত ইমাৰ্জেন্সি তোমাৰ প্ৰভিজন আনিব লাগে তেতিয়া তোমাৰ এই জইন্ট সিটিং মানে ৰাজ্যসভা আৰু লোকসভা এখন জইন্ট মানে সমিতি তোমাৰ বৈঠক মানে আহ্বান কৰা হয় এই জইন্ট সিটিং আমি কেতিয়া আমি আহ্বান কৰিব পাৰো এই তোমাৰ ৰিজলিউশনটো আমি অষ্ট্ৰেলিয়াৰ সংবিধানৰ পৰা আমি এডপ্ট কৰিছিলো তাৰপিছত প্ৰেমবুলৰ লেংগুৱেজটো প্ৰেমবুলত আমাৰ কি লেংগুৱেজত আমি প্ৰেমবুলৰ আমাৰ মূল মানে আদৰ্শটো কি হয় মানে প্ৰস্তাৱনাত এই লেংগুৱেজটো আমি অষ্ট্ৰেলিয়াৰ পৰা লৈছো তাৰপিছত ফ্ৰীডমাৰ্ছ মানে বাণিজ্য আৰু ব্যৱসায়ৰ স্বাধীনতাটো আমি অষ্ট্ৰেলিয়াৰ পৰা লৈছো অষ্ট্ৰেলিয়াৰ পৰা আমি মেইনলি এই চাৰিটা বস্তু লৈছো কনকাৰেন্ট লিষ্ট জইন্ট সিটিং অফ দ্য হাউস তোমাৰ লেংগুৱেজ অফ দ্য পাৰ্লিয়ামেন্ট আৰু ফ্ৰীডম অফ ট্ৰেড এণ্ড কমাৰ্চ এইখিনি বস্তু আমি অষ্ট্ৰেলিয়াৰ পৰা লৈছো আমি ৰাছিয়া সংবিধানৰ পৰা আমি কি লৈছো ৰাছিয়া সংবিধানৰ পৰা আমি 5-year প্ল্যান লৈছো 5-year প্ল্যান আৰু তোমাৰ ফান্ডামেন্টাল ডিউটি অৰ্থাৎ মৌলিক দায়িত্বসমূহ আমি ৰাছিয়াৰ সংবিধানৰ পৰা আমি এডপ্ট কৰিছো আমি কানাডাৰ সংবিধানৰ পৰা আমাৰ ডিস্ট্ৰিবিউশন অফ পাৱাৰ বিটুইন দ্য চেণ্টাৰ এণ্ড দ্য ষ্টেট এই দুটাৰ বিষয়ে আমি এই কানাডাৰ সংবিধানৰ পৰা আমি এডপ্ট কৰিছো আৰু তোমাৰ ফেডাৰেশ্যন উইথ দ্য ষ্ট্ৰং চেণ্টাৰ মানে আমাৰ শক্তিটো আমাৰ কেন্দ্ৰত বেছি শক্তিশালী হয় অৰ্থাৎ আমাৰ যিকোনো ধৰণৰ আমি ডিচিশন মেকিং আমি আমাৰ ষ্টেটে আমি কেন্দ্ৰ বা ইউনিয়নক আমি নুহুদাকৈ বা তেওঁলোকৰ পাৰ্মিশন নোহোৱাকৈ আমি ল'ব নোৱাৰো সেইকাৰণে আমাৰ ফেডাৰেশ্যন উইথ ষ্ট্ৰং চেণ্টাৰ মানে আমাৰ কেন্দ্ৰত আমাৰ ক্ষমতাৰ পাৱাৰটো বেছি হয় এইটো বিষয়ে আমি কানাডাৰ সংবিধানৰ পৰা আমি লৈছো আৰু ৰেচিডেন্সিয়েল পাৱাৰটো আমি কানাডাৰ পৰা লৈছো কানাডাৰ পৰা আমি মেইনলি তিনটা বস্তু লৈছো এটা ডিস্ট্ৰিবিউশন অফ পাৱাৰ বিটুইন চেণ্টাৰ এণ্ড ষ্টেট আৰু ফেডাৰেশ্যন উইথ ষ্ট্ৰং চেণ্টাৰ আৰু তোমাৰ ৰেচিডেন্সিয়েল পাৱাৰ এইটো আমি লৈছিলো কানাডা সংবিধানৰ পৰা আৰু সাউথ আফ্ৰিকা অৰ্থাৎ দক্ষিণ আফ্ৰিকাৰ পৰা আমি কি আমি এডপ্ট কৰিছো দক্ষিণ আফ্ৰিকাৰ পৰা আমি প্ৰেসিডেন্ট আৰু ভাইস প্ৰেসিডেন্টৰ তোমাৰ ইলেকশনৰ প্ৰচিডিউৰটো আমি এডপ্ট কৰিছো আৰু এমেন্ডমেন্ট ইন দ্য কনস্টিটিউশনখনৰ তোমাৰ সংশোধনৰ এই প্ৰক্ৰিয়াটো আমি দক্ষিণ মানে সাউথ আফ্ৰিকাৰ পৰা লৈছো আৰু ৰাজ্যসভাৰ তোমাৰ ইলেকশন এইটো লৈছো আমি সাউথ আফ্ৰিকাৰ পৰা আমি তিনটা লৈছো যে প্ৰেসিডেন্ট আৰু ভাইস প্ৰেসিডেন্টৰ তোমাৰ ইলেকশন এমেন্ডমেন্ট ইন দ্য কনস্টিটিউশন আৰু ইলেকশন ইন দ্য ৰাজ্যসভা এই তিনটা বস্তু আমি সাউথ আফ্ৰিকাৰ পৰা লৈছো আৰু আয়াৰলেণ্ড সংবিধানৰ পৰা আমি লৈছো নমিনেশ্যন মেম্বাৰ অফ দ্য ৰাজ্যসভা মানে ৰাজ্যসভাত মনোনীত সদস্য যে আমাৰ যে প্ৰেসিডেন্টে যে দুজন মনোনীত সদস্য আমাৰ নহয় প্ৰেসিডেন্টে আমাৰ ৰাজ্যসভাত 12 জন মনোনীত সদস্যক আমাৰ নিৰ্বাচন কৰে এই নমিনেল মেম্বাৰসকলক ৰাজ্যসভাত এই তোমাৰ প্ৰচিডিউৰটো তোমাৰ আমি আয়াৰলেণ্ড সংবিধানৰ পৰা লৈছো আৰু ডাইৰেক্টিভ প্ৰিন্সিপাল অৰ্থাৎ নিৰ্দেশনাত্মক নীতি আমি
এই বস্তুখিনি আমি আয়াৰলেণ্ডৰ পৰা পাইছোঁ। আৰু আমি জাৰ্মানীৰ পৰা পাইছোঁ তোমাৰ সাসপেনশন অফ ফাণ্ডামেণ্টেল ৰাইট ডিউৰিং দ্য ইমাৰ্জেঞ্চি টাইমত আমাৰ আমাৰ সকলো ধৰণৰ ফাণ্ডামেণ্টেল আমাৰ ৰাইটবিলাক আমাৰ সাসপেণ্ড হৈ যায়। এই কথাখিনি আমি জাৰ্মানীৰ পৰা আমি এডপ্ট কৰিছোঁ। আৰু জাপানৰ পৰা আমি কি পঢ়িছোঁ? প্ৰচিডিউৰ ষ্টাব্লিছ বাই ল, মানে আইনৰ দ্বাৰা স্থাপিত পদ্ধতি আমি এই জাপানৰ পৰা লৈছোঁ। কাৰণ জাপানত তোমাৰ আইনটো মানে লটো বহুত ষ্ট্ৰং হয়। এই প্ৰচিডিউৰ ষ্টাব্লিছ বাই ল এই কথাখিনি আমি জাপানৰ পৰা এডপ্ট কৰিছোঁ। আৰু তোমাৰ এই স্কেণ্ডাভিনিয়াৰ পৰা আমি লোকপাল আৰু লোকায়ুক্ত এই তোমাৰ প্ৰচিডিউৰটো আমি এডপ্ট কৰিছোঁ। ফ্ৰান্সৰ পৰা আমি কি লৈছোঁ? ফ্ৰান্সৰ পৰা লৈছোঁ আমাৰ ফেডাৰেলিটি, ইকুৱেলিটি আৰু লিবাৰ্টি, অৰ্থাৎ ভাতৃত্ববোধ, সমতা, স্বাধীনতা। এইখিনি বস্তুটো আমি ফ্ৰান্সৰ পৰা লৈছোঁ। ব্ৰিটেন তোমাৰ এই ব্ৰিটেইনৰ পৰা আমি ৰুল অফ ল, মানে আইনৰ শাসন, তোমাৰ কেবিনেট ছিষ্টেম আৰু ছিংগল চিটিজেনশ্বিপ এই কথাখিনি আমি ব্ৰিটেইনৰ পৰা লৈছোঁ। আইন প্ৰণয়নৰ পদ্ধতি, ল মেকিং প্ৰচিডিউৰ, তোমাৰ বাইকেমেল পাৰ্লিয়ামেণ্ট আৰু তোমাৰ পাৰ্লিয়ামেণ্টাৰী গভৰ্ণমেণ্ট আৰু তোমাৰ ৰিচ এই বস্তুখিনি আমি ব্ৰিটেইনৰ পৰা লৈছোঁ। আৰু ইউএছৰ পৰা লৈছোঁ আমাৰ ৰিটেন কনষ্টিটিউশ্যন, তাৰপিছত ইণ্ডিপেণ্ডেণ্ট অফ জুৰিডিকশ্যন, ভাইচ প্ৰেচিডেণ্ট দ্য এক্স অফিচিয়েল চেয়াৰমেন, তোমাৰ সুপ্ৰিম কোৰ্ট, প্ৰিএম্বল, তোমাৰ ফাণ্ডামেণ্টেল ৰাইট, জজক ইমপিচমেণ্ট কৰা, তোমাৰ বিচাৰকক তোমাৰ বৰ্খাস্ত কৰা, এই গোটেইখিনি তোমাৰ প্ৰচিডিউৰখিনি আমি ইউএছৰ পৰা লৈছোঁ। তোমাৰ এই ক্লাছটোত আমি তোমাৰ চ'ৰ্চ আৰু তোমাৰ ড্ৰাফটিং কমিটিৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। আৰু ভিউৱাৰ্ছ, মই আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ যে মোৰ চেনেলটোত এইদৰে তোমাৰ পলিটি, হিষ্ট্ৰী, জিঅ'গ্ৰাফিৰ এনেকৈ মই অসমীয়াতে হাতে লিখা তোমাৰ ভিডিঅ'বিলাক আপলোড কৰি থাকিম, যাতে তোমালোকে সহজ ভাষাত তোমালোকৰ নিজৰ লেংগুৱেজত তোমালোকে ইয়াৰ কনচেপ্টটো তোমালোকে বুজি পোৱা। চ' তোমালোকৰ জ্ঞানৰ কাৰণে বা তোমালোকে যদি জানিব বিচৰা তেতিয়াহ'লে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক আৰু কমেণ্ট কৰি দিবা। আৰু কিবা যদি তোমালোকৰ নিজৰ ফালৰ পৰা কিবা টপিকত তোমালোকৰ ভিডিঅ' লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰি দিবা। চ' আজিলৈকে ইয়াতে মই সমাপ্ত কৰিছোঁ। থেংক ইউ, বাই বাই।